আজি মহাষ্টমী যোৰহাটৰ শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালয়ত অগণন ভক্তৰ ভিৰ যোৰহাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বুঢ়ীগোসানী দেৱালয়ত মহাষ্টমীৰ দিনটোত পৰিলক্ষিত হ'ল হাজাৰধিক ভক্তৰ সমাগম 1794 চনতে যোৰহাটত স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়ন্তীয়া ৰাজ্যৰ পৰা অনা মা দুৰ্গাক প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰ পৰাই এই স্থান সমগ্ৰ দেশতে এখন অন্যতম শক্তিপীঠ হিচাপে পৰিচিত জাক জমকতা ঢাক আদিৰ পৰা আঁতৰি সম্পূৰ্ণ বৈদিক প্ৰথাৰে ৰীতি নীতি পৰম্পৰাৰে এই পূজাভাগ প্ৰতি বছৰে অনুষ্ঠিত কৰা হয় আমাৰ বুঢ়ীগোসানী দেৱালয়ত আচলতে পৰম্পৰাগতভাৱে পূজা প্ৰতি বছৰে হৈ আহিছে আৰু আমাৰ ইয়াত অষ্টমী আৰু নৱমী বহুত মানুহৰ যথেষ্ট সমাগম হয় আৰু এইবাৰ অকণমান ৰাইজৰ মনটো সেমেকা তথাপিও দেৱীৰ ওচৰত সেৱা জনাবলৈ কাৰণে ৰাইজ আহিছে ভিৰটো বৰ কম হৈছে বুলি ভবা নাই তেওঁ বুলি আগতকৈ মানে আমাৰ জাতীয় পুত্ৰ জুবিন গাৰ্গৰ মৃত্যুত সকলোৱে মন সেমেকা সকলোৰে অন্তৰত এটা দুখ এটা বেদনা এটা আছে আমাৰ সকলোৰে আছে সেই অনুসাৰে মানে উল্লাসটো কম তেওঁ বুলি ৰাইজে সেৱা জনাবলৈ আহিছে দেখিছে আপোনালোকে পূজাও তেনেকৈ আমাৰ পৰম্পৰাগতভাৱে চলি আছে আমি আমাৰ ইয়াত আচলতে আমি বেলেগ পূজাৰ দৰে আমি কিছুমান অনুষ্ঠান ৰাখিবৰ কাৰণে আমাৰ ইয়াত অসুবিধা হয় আমাৰ ইয়াত যেহেতু স্থাপিত দেৱীৰ মন্দিৰ এইটো আৰু ইয়াত আমাৰ নিত্য পূজা হয় আমি কিছুমান আনুষংগিক পূজাৰ লগত সংগতি ৰাখি বেলেগ প্ৰগ্ৰেম ৰাখিবৰ কাৰণে আমাৰ অসুবিধা হয় তো তেনেকুৱা ধৰণে আমাৰ বেলেগ প্ৰগ্ৰেম নাই আমাৰ পূজা ভাগেই মূল আৰু পূজা ভাগতে আমি ভালকৈ আমাৰ ইয়াত জাক জমকতাৰ কথা নাই আমাৰ পূজা ভাগেই সকলোৰে মূল আৰু ৰাতিপুৱা 3:30 বজাৰ পৰা ইয়ালৈ ৰাইজৰ সমাগম হয় আৰু ৰাতিলৈকে থাকে কাইলৈও আমাৰ ইয়াত পূজা হ'ব আৰু ৰাইজৰ কাইলৈও সমাগম হ'ব ব্যুৰো ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনোকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব
য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডাক্তৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু চিটি স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।